হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত চৌধুৰী বছৰ ইছলামিয়া আলিয়া ও হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত ৩৬তম ৱাজ মেহফিলৰ আয়োজন কৰা হৈছে। উক্ত ৱাজ মেহফিলত প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব মৌলানা আকিলুৰ ৰহমান সাহাব, হোজাই জালালিয়া মাদ্ৰাছা। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হজৰত মৌলানা তাহিৰুল হক সাহাব, কাছাৰ কৰিমগঞ্জ। বিশিষ্ট অতিথি হিচাপে থাকিব ছবি আখতাৰ সাহাব, হোজাই জালালিয়া মাদ্ৰাছা আৰু লগতে উপস্থিত থাকিব অন্যান্য ওলামাসকল। উক্ত ৱাজ মেহফিলত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। ধন্যবাদেৰে ৱাজ পৰিচালনা সমিতি। চৌধুৰী বজাৰ ইছলামিয়া আলিয়া ও হাফিজিয়া মাদ্রাসা বছৰিকীয়া ৱাজ মহফিল 2026 চনৰ 4 জানুৱাৰী তাৰিখ দেওবাৰ দিনাখন অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ কমিটিয়ে সিদ্ধান্ত লৈছে। প্ৰতি বছৰ আমাৰ মাদ্ৰাছাৰ আমি বিশেষকৈ দেওবাৰ দিনাখনে আমি চেষ্টা কৰোঁ ৱাজখন পাতিবৰ কাৰণে, আৰু সেই হিচাপে এইবাৰো আমি 4 জানুৱাৰী 2026 চনৰ দেওবাৰে আমি পাতিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু এই ৱাজত আমাৰ স্থানীয় আমাৰ মাদ্ৰাছাত ওলামায়ে কেৰামসকল আছে, তেওঁলোকেও ৱাজ কৰিব। আৰু বিশেষকৈ আমি বিশেষ যিসকল ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ, দাৱত দিছোঁ, তাৰ ভিতৰত আছে আমাৰ হোজাই জালালিয়া মাদ্ৰাছাৰ মৌলানা আকিলুৰ ৰহমান সাহাব আৰু তাহিৰুল হক সাহাব কৰিমগঞ্জৰ, আৰু আমাৰ হোজাই জালালিয়া মাদ্ৰাছাৰ শেখুল হাদিছ মুফতি ছবি আখতাৰ সাহাব। তেওঁলোকে আহিব, ৱাজ কৰিব ইনশাল্লাহ। দাৱতো তেখেতসকলে ৰাখিছে। আপোনালোকৰ জৰিয়তে আমি আমাৰ অঞ্চলৰ দিন দৰদী যিসকল মানুহ আছে, আমাৰ ইছলাম ধৰ্মী, দিনৰ প্ৰতি মহব্বত থকা, মৰম থকা, চবকে আমি দাৱত কৰিছোঁ যে সেইদিনাখন আপোনালোকে আমাৰ মাদ্ৰাছাৰ ৱাজত আহিব আৰু মাদ্ৰাছাৰ ৱাজখন সফল কৰাৰ কাৰণে যিমানখিনি বস্তুৰ প্ৰয়োজন আপোনালোকেও আমাক সহায় সহযোগিতা আগবঢ়াব। এইখিনি